অধ্যক্ষ ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই পবিত্ৰ অসম বিধানসভাৰ মৰ্যাদা ৰক্ষা কৰিব পাৰিছেনে? আমাৰ দৃষ্টিত পৰা নাই। কিয়? প্ৰমাণ সহকাৰে কম। বিধায়ক অখিল গগৈক কালি বিশ্বাসঘাতকতা বুলি কোৱাৰ পিছত আজি পুনৰ সেই বিষয়টো যেতিয়া আলোচনা হ'ল, তেওঁ খুব সদম্বে ক'লে যে সামাজিক মাধ্যমত যিবোৰ আলোচনা হয় তাক লৈ অসম বিধানসভা দায়বদ্ধ নহয়। সামাজিক মাধ্যমৰ লগত কি কথা কয় নকয় সেইটো অসম বিধানসভা দায়বদ্ধ নহয়। গতিকে এতিয়া সামাজিক মাধ্যমত কোনে কি কয় সেইটোৰ বিষয় লৈ পেলাই আমাৰ বিধানসভা দায়বদ্ধ নহয়। এতিয়া চাওক ৰাইজসকল, এখেতে ঠিক আছে দায়বদ্ধ নহয় বুলি ক'লে, কাৰণ উজনিৰ বানপানীক লৈ অখিল গগৈ ডাঙৰীয়াই সভা স্থগিত প্ৰস্তাৱ ৰাখি এই বিষয়টোক আলোচনা কৰিবৰ কাৰণে প্ৰস্তাৱ এটা দিছিল। আৰু যেতিয়া অখিল গগৈৰ প্ৰস্তাৱ অগ্ৰাহ্য কৰি অখিল গগৈক দিনটোৰ কাৰণে বিধানসভাৰ পৰা বাহিৰ কৰি দিছিল, তাৰ পিছত সামাজিক মাধ্যমত ব্যাপক চৰ্চা চলিছিল। চৰ্চা এইকাৰণে চলিছিল কাৰণ সাম্প্ৰতিক সময়ৰ আটাইতকৈ গুৰুত্বপূৰ্ণ জটিল বিষয়টো হ'ল বানপানী। বানপানীক বাদ দি এনে কি বিষয় থাকিব পাৰে যে সদনত দিনটো আলোচনা কৰিব লাগে? আৰু এই ভয়ংকৰ মহাপ্লাৱনক লৈ সদনৰ মজিয়াত এদিন আলোচনা কৰিলে কি হ'লহেঁতেন? অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ যি ভূমিকা, সেই ভূমিকাক সৰ্বত্ৰে ধিক্কাৰ জনাইছে, লেইছেই কৰিছে। সামাজিক মাধ্যমৰ ব্যাপক প্ৰতিক্ৰিয়া হোৱাৰ পিছত আজি তেওঁ কৈছে যে সদন দায়বদ্ধ নহয়, বিধানসভা দায়বদ্ধ নহয়। অথচ এই ৰঞ্জিত দাসে আজিয়ে কি ক'লে জানে? সেই যে কালি অখিল গগৈৰ যিটো ভিডিঅ', অখিল গগৈ হেনো মেজত উঠিছিল, চকীত থিয় হৈছিল, এনেকুৱা নাভূত নাশ্ৰুত প্ৰতিবাদ বিধানসভাত হোৱা নাছিল, সেইকাৰণে তেওঁক বাহিৰ কৰা হৈছিল। আৰু তাৰ ভিডিঅ'টো, তাৰ দৃশ্য মুকলি কৰিবলৈ বিধানসভাৰ সচিবক দায়িত্ব দিছে। মইতো আজি মোৰ সচিবক মই আজি আহ্বান জনাম যে এই ভিডিঅ'টো ৰিলিজ কৰি দিব লাগে, অসমৰ মানুহে জানক। এতিয়া আপুনি কি বুজিলে? প্ৰথমতে ক'লে সামাজিক মাধ্যমত আলোচিত বিষয় এটাক লৈ বিধানসভা দায়বদ্ধ নহয়। যদি বিধানসভা দায়বদ্ধ নহয়, তেতিয়াহ'লে সেই ভিডিঅ'টো মুকলি কৰাৰ কাৰণে আপুনি কিয় নিৰ্দেশ দিলে? এতিয়া শুনক, ৰঞ্জিত দাস বৰ বিশেষ ধোৱা তুলসীৰ পাত নহয়। তেওঁ অখিল গগৈক বিশ্বাসঘাতক বুলি কোৱাৰ পূৰ্বে আমি তেওঁক মনত কৰি দিব খুজিছোঁ, তেখেতে যে প্ৰথমতে দায়িত্ব লৈ সিংহৰ দৰে গৰ্জন কৰি বিধানসভাত অনিয়মীয়া একাধিক মানে প্ৰায় 2 কোটি লোকক ছাঁটাই কৰিছিল, আৰু যে বিধানসভাত বিগত কাৰ্যকালৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ পৃষ্ঠপোষকতাত কোটি কোটি টকাৰ কেলেংকাৰী হৈছিল, আৰু সেই সমগ্ৰ দুৰ্নীতিৰ বিষয়টো যে তদন্ত কৰাৰ কথা আছিল, তদন্তটো কৰিব নোৱাৰিলে। মানে কোনে কাক বিশ্বাসঘাতকতা কৰিলে? আৰু সেইকাৰণে কৈছোঁ, এই অধ্যক্ষ ৰঞ্জিত দাসে বিধানসভাৰ মৰ্যাদা ৰক্ষা কৰিব পৰা নাই। এইকাৰণে কৈছোঁ, কালি বিধানসভাত অখিল গগৈ কোনবোৰ কথা ক'লেহেঁতেন, আৰু যিবোৰ কথা ক'লেহেঁতেন সেই কথাবোৰে নতুন বিতৰ্কৰ সৃষ্টি কৰিলেহেঁতেন, যাৰ ফলস্বৰূপে পীযুষ হাজৰিকাই অখিল গগৈয়ে কোৱা মতে ইংগিত দি নক'বলৈ অধ্যক্ষক নিৰ্দেশ দিছিল। এতিয়া কথাটো হ'ল, এই যে উজনিত বানপানী হ'ল, এই বানপানীটো আগতে হোৱা নাছিল। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল, নাগালেণ্ডত দিখৌ নদীৰ ওপৰত এটা নদীবান্ধ চলি আছে, আৰু সেই নদীবান্ধ নিৰ্মাণৰ কামৰ বাবে অসম গভৰ্ণমেণ্টৰ পৰা NOC লাগে। মানে এওঁলোকৰ কোনো আপত্তি নাই, মানে মনে মনে এই কাৰবাৰবোৰ কৰা হৈছিল নেকি? দিখৌ নদীৰ ওপৰত নাগালেণ্ডত নিৰ্মাণ হোৱা নদীবান্ধৰ বাবে এই বানপানী হৈছিল নেকি? এই কথাবোৰ অনুসন্ধান কৰা উচিত নাছিল নে? এই বিষয়ে আলোচনা কৰা উচিত নাছিল নে? আৰু যদি এয়াই হৈছিল, তেতিয়াহ'লে নদীবান্ধৰ বাবে কোনে NOC দিছিল অসম চৰকাৰৰ হৈ? এই কথাবোৰতো জানিব লাগে অসমৰ ৰাইজে। কাৰণ কোনো কালে নোহোৱা বানপানীয়ে বিধ্বস্ত কৰি পেলালে উজনিৰ 3খন জিলা। অৱস্থা দেখিলে দুখ লাগে, কেনেকুৱা এটা বৰ্ণনাতীত পৰিৱেশৰ সৃষ্টি হৈছে। আৰু তাৰ পিছত মাননীয় অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে সময় দিব নোৱাৰিলে বানপানীক লৈ আলোচনা কৰাৰ। আচল গুৰিটো কি, নেপথ্যৰ কি কাৰণ নিজেই অনুমান কৰক। অখিল গগৈয়ে যদি বিধানসভাত অন ৰেকৰ্ড মুখ খুলিলেহেঁতেন, তেতিয়াহ'লে বিধানসভাৰ নথিত এই সকলোবোৰ কথা সংৰক্ষিত হৈ থাকিলেহেঁতেন।
আৰু যিটোৱে অনাগত সময়ত চৰকাৰৰ কেতবোৰ ভয়ংকৰ গোপন তথ্য ফাদিল কৰাত সহায় কৰিলেহেঁতেন। আৰু সেইবাবে হয়তো পীযুষ হাজৰিকাই অখিল গগৈ কোৱা মতে ইংগিত দিছিল ৰঞ্জিত দাসক, আৰু অধ্যক্ষ ৰঞ্জিত দাসে অখিল গগৈক ক'বলৈ নিদিলে। ক'বলৈ নিদিয়াৰ লাভ কি, লোকচান কি, কথাবোৰ আপোনালোকে নিজেই চিন্তা কৰক। ধন্যবাদ। জয় অসম।